এতিয়াও মই সেই কবিতাৰে আপোনালোকক বুজাম, সময় নাই, 9 মিনিট সময় দিছে। কবিয়ে লিখিছিল যে মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা, অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতি লৈ বুকুৰ তেজেৰে আছে অন্তৰতে কথা। মই এনেকুৱা আশাৰে পদত্যাগ কৰা নাছিলোঁ যে মই বিজেপি দলত যোগদান কৰিম। মই পদত্যাগ পত্ৰ দিছিলোঁ, মই আশা কৰিছিলোঁ যে মোৰ দলটোত নিৰ্মোহ আত্মসমালোচনা হ'ব, আত্মশুদ্ধিৰ এক সিদ্ধান্ত হ'ব, আৰু মোৰ দলৰ নেতাই মোক বুজনি দিব, মোক প্ৰতিশ্ৰুতি দিব যে ভৱিষ্যতৰ দিনত যিটো আশা আৰু সপোন লৈ তুমি কংগ্ৰেছলৈ আহিছিলা, সেই বাটটো মসৃণ ৰূপে তোমাক আগবাঢ়ি যাবলৈ যোগ দিয়া হয়। এতিয়াও মই সেই কবিতাৰে আপোনালোকক বুজাম, সময় নাই, 9 মিনিট সময় দিছে। কবিয়ে লিখিছিল যে মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা, অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতি লৈ বুকুৰ তেজেৰে আছে অন্তৰতে কথা। মই এনেকুৱা আশাৰে পদত্যাগ কৰা নাছিলোঁ যে মই বিজেপি দলত যোগদান কৰিম। মই পদত্যাগ পত্ৰ দিছিলোঁ, মই আশা কৰিছিলোঁ যে মোৰ দলটোত নিৰ্মোহ আত্মসমালোচনা হ'ব, আত্মশুদ্ধিৰ এক সিদ্ধান্ত হ'ব, আৰু মোৰ দলৰ নেতাই মোক বুজনি দিব, মোক প্ৰতিশ্ৰুতি দিব যে ভৱিষ্যতৰ দিনত যিটো আশা আৰু সপোন লৈ তুমি কংগ্ৰেছলৈ আহিছিলা, সেই বাটটো মসৃণ ৰূপে তোমাক আগবাঢ়ি যাবলৈ যোগ দিয়া হয়। এতিয়াও মই সেই কবিতাৰে আপোনালোকক বুজাম, সময় নাই, 9 মিনিট সময় দিছে। কবিয়ে লিখিছিল যে মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা, অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতি লৈ বুকুৰ তেজেৰে আছে অন্তৰতে কথা। মই এনেকুৱা আশাৰে পদত্যাগ কৰা নাছিলোঁ যে মই বিজেপি দলত যোগদান কৰিম। মই পদত্যাগ পত্ৰ দিছিলোঁ, মই আশা কৰিছিলোঁ যে মোৰ দলটোত নিৰ্মোহ আত্মসমালোচনা হ'ব, আত্মশুদ্ধিৰ এক সিদ্ধান্ত হ'ব, আৰু মোৰ দলৰ নেতাই মোক বুজনি দিব, মোক প্ৰতিশ্ৰুতি দিব যে ভৱিষ্যতৰ দিনত যিটো আশা আৰু সপোন লৈ তুমি কংগ্ৰেছলৈ আহিছিলা, সেই বাটটো মসৃণ ৰূপে তোমাক আগবাঢ়ি যাবলৈ যোগ দিয়া হয়। এতিয়াও মই সেই কবিতাৰে আপোনালোকক বুজাম, সময় নাই, 9 মিনিট সময় দিছে। কবিয়ে লিখিছিল যে মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা, অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতি লৈ বুকুৰ তেজেৰে আছে অন্তৰতে কথা। মই এনেকুৱা আশাৰে পদত্যাগ কৰা নাছিলোঁ যে মই বিজেপি দলত যোগদান কৰিম। মই পদত্যাগ পত্ৰ দিছিলোঁ, মই আশা কৰিছিলোঁ যে মোৰ দলটোত নিৰ্মোহ আত্মসমালোচনা হ'ব, আত্মশুদ্ধিৰ এক সিদ্ধান্ত হ'ব, আৰু মোৰ দলৰ নেতাই মোক বুজনি দিব, মোক প্ৰতিশ্ৰুতি দিব যে ভৱিষ্যতৰ দিনত যিটো আশা আৰু সপোন লৈ তুমি কংগ্ৰেছলৈ আহিছিলা, সেই বাটটো মসৃণ ৰূপে তোমাক আগবাঢ়ি যাবলৈ যোগ দিয়া হয়। এতিয়াও মই সেই কবিতাৰে আপোনালোকক বুজাম, সময় নাই, 9 মিনিট সময় দিছে। কবিয়ে লিখিছিল যে মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা, অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতি লৈ বুকুৰ তেজেৰে আছে অন্তৰতে কথা। মই এনেকুৱা আশাৰে পদত্যাগ কৰা নাছিলোঁ যে মই বিজেপি দলত যোগদান কৰিম। মই পদত্যাগ পত্ৰ দিছিলোঁ, মই আশা কৰিছিলোঁ যে মোৰ দলটোত নিৰ্মোহ আত্মসমালোচনা হ'ব, আত্মশুদ্ধিৰ এক সিদ্ধান্ত হ'ব, আৰু মোৰ দলৰ নেতাই মোক বুজনি দিব, মোক প্ৰতিশ্ৰুতি দিব যে ভৱিষ্যতৰ দিনত যিটো আশা আৰু সপোন লৈ তুমি কংগ্ৰেছলৈ আহিছিলা, সেই বাটটো মসৃণ ৰূপে তোমাক আগবাঢ়ি যাবলৈ যোগ দিয়া হয়।